পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে অনিৰ্দিষ্টকাললৈ বৰ্জন কৰিলে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী। কিছু সময় পূৰ্বে আমি আপোনালোকৰ মাজলৈ আগবঢ়াইছিলো এটা ভিডিঅ', যিটো ভিডিঅ'ৰ জৰিয়তে কোৱা হৈছিল সেই যুৱকজনক কিদৰে অপমানিত কৰিলে, মঞ্চৰ পৰা গতিয়াই মেলি তেখেতক জনমানসত যিদৰে আত্মসন্মান লাঘৱ কৰিলে। এইগৰাকী গায়িকাৰ ওপৰত বৰ্তমান চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া সঁচাকৈ আদৰণীয়। কেৱল মাত্ৰ এই প্ৰিয়ংকা ভৰালী বুলি নহয়, আমি যিসকলক কণ্ঠশিল্পী বুলি মৰ্যাদা দিছো, শিল্পী বুলি মৰ্যাদা দিছো, বহুজনৰ গাত শিল্পী সত্তাৰ গুণেই নাই, তথাপিও যি দুই এটা গাইছে মেলিছে শিল্পী পথাৰখনত আছে কাৰণে আমি কোনোবাখিনি তেখেতলোকক আমি ইমান এইদৰে মৰ্যাদা দিওঁ। কিন্তু তেখেতলোকে উভতবোৰে বৰ্তমান সময়ত যিদৰে নাচিবলৈ ধৰিছে তাৰ পৰিপ্ৰেক্ষিততে এনেধৰণৰ কামবোৰ কৰিবলৈ বাধ্য হৈছে। কেৱল মাত্ৰ চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে নহয়, যিসকল শিল্পীয়ে নিজৰ যি শাৰী চিনি নাপায়, লাইন চিনি নাপায়, যিসকলে উভতবোৰে নাচিবলৈ আৰম্ভ কৰে, তেখেতলোকৰ লগত প্ৰতিজনৰ লগত এনেকুৱা ব্যৱহাৰেই উচিত। অনিৰ্দিষ্ট কাললৈ, ভাবক এইবাৰৰ কাৰণে নহয়, অনিৰ্দিষ্ট কাললৈ তেখেতক তাৰ পৰা বৰ্জন কৰিছে। কি ল'ৰা সৰু বুলি কোনো ধৰণৰ আত্মসন্মান নাই নেকি, মূল্য নাই নেকি? যে মাত্ৰ একপি সামান্য চেলফি, হাজাৰ হাজাৰ চেলফি পৰি আছে। আপোনাৰ ভাল পোৱাৰ বাবে এনেকুৱা ধৰণৰ একপি চেলফি উঠিবৰ কাৰণে গৈছিলে। ল'ৰাটোক ঠেলিয়াই গতিয়াই কমিটি মানুহৰ হতুৱাই মাৰ খুৱাই আপুনি ল'ৰাটোক কি কৰিলে? তাততো ভিডিঅ' হৈ আছিলে। আপোনাৰ ওচৰত যদি প্ৰমাণ আছে ল'ৰাটোৱে আপোনাৰ গাত ধৰা কিবা কৰা, তেতিয়া আপুনি ভিডিঅ'টো ৰাজহুৱা কৰক, তাৰ পাছত ৰাইজে মানিব। আপুনি জনপ্ৰিয় হ'ল বুলি আপোনাৰ মুখৰ কথাতে যে সকলো বিশ্বাস কৰি ল'ব মানুহে, তেনেকুৱাতো কোনো ধৰণৰ কথা নাই। কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ কেইটামান আলুগুটি বালুগুটি গান গাই গাই শিল্পীৰ বৰ্তমান মৰ্যাদা লৈ গোটেই শিল্পীৰ সত্তাৰ যিখন পথাৰ সেইখন অপমানিত কৰিছে। ডাং ডাং ডেং ডাং ঠিং ডাং কিবা কিবি গান, কোনো মাৰ্জিততা নাই, সাৱলীলতা নাই, সমাজখনৰ বাবে কোনো ধৰণৰ মেছেজ নাই, জাতীয়তাবাদৰ কোনো ধৰণৰ সৃষ্টি নাই। কেনেকৈ টাংৰাং মাংৰাং গায়ক যেনে তেনে জনপ্ৰিয় হ'ব লাগে, ইফালে ক'ত সেইফালে ক'ত, মাজত ক'ত পিছতে ক'ত, এইখিনি কেলে নাচা নাই সেইখিনি কেলে নাচা নাই, তেনেকুৱা কৰি কৰি আপোনালোকে টকা লয়। 3 ঘণ্টা গান গাবলৈ যায়, তাৰ 2 ঘণ্টা ফটা লেকচাৰ মাৰোঁতেই যায়। তাৰপাছত আকৌ ল'ৰা এজনে চেলফি ল'বলৈ যাব, তাত গৈ আপোনালোকে আকৌ এনেধৰণৰ গতিয়াই মেলি চুচৰাই মেলি আপোনালোকে কি যুৱক ল'ৰা হ'লো বুলি কি সন্মান নাই নেকি? ইমান অসন্মানিত কৰিবৰ কাৰণে আপোনাৰ মৰখা গ'লনে বুলি অনুৰোধ জনাইছো। এনেকুৱা মুখা পিন্ধা শিল্পীসকলক, শিল্পীৰ নামত নিজেই শিল্পীৰ নামধাৰী, নিজেই শিল্পীৰ টেগটো লগাই লৈছে। শিল্পী হ'বলৈ এতিয়াও কত দূৰ বাকী পাত্তা নাই। কিন্তু যিকণ মৰ্যাদা ৰাইজে দিছে সেই মৰ্যাদাকো ধূলিচ্ছাত কৰি ভৰিৰে মোহাৰি কেৱল মাত্ৰ নিজৰ যি ক্ষমতা দেখুৱাবলৈ যোৱা আগতে কামবোৰ কিয় কৰে? জুবিনদাই কৈ যোৱা আকৌ কৈছো, শিল্পী সদায় ৰাইজৰ লগত, ৰাইজেহে শিল্পী পাতে, নিজে নিজে শিল্পী হৈ নাযায়। ৰাইজে আদৰি ল'ব লাগিব, ৰাইজৰ বাবে কিবা কৰিব লাগিব, সেইজনকে প্ৰকৃত শিল্পী বুলি কোৱা হয়। মাটিৰ গোন্ধ থকা গাত গীত মাত হ'ব লাগিব, অৰ্থবহল হ'ব লাগিব। কেৱল মাত্ৰ ঐ হাই ইং গাং কিবা কিবি হিন্দীত ক'ৰবাত এটা গান গালে, অসমীয়াত কেইটামান গালে, মই এইটো কথা ক'বলৈ যোৱা নাই। গীত ৰচনা কৰক, আমাৰ সকলক আমি সদায় অগ্ৰাধিকাৰ দিব লাগে, দিছেও। কিন্তু আপোনালোকে কি কৰিছে? নিজৰ সত্তা ৰাখিব পাৰিছে? নাই পৰা। গতিকে আপোনালোকক এনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ কৰিছে। ধন্যবাদ জনাইছো চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনীক। কিছু সময় পূৰ্বে দিয়া সেই ভিডিঅ'টোৰ পাছতে বৰ্তমান সময়ত বয়কট কৰিছে প্ৰিয়ংকা ভৰালীক। আগলৈও যিসকল শিল্পীয়ে নাচুৰ বান্দা হৈ নিজৰ ক্ষেত্ৰতে আকুৰগুচ হৈ যেতিয়া বুকু ফিন্দাই যি মন যায় তাকে কৰিব বিচাৰিব, তেখেতলোকৰ প্ৰতিজনৰ ওপৰত এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰক। ধন্যবাদ। প্ৰিয়ংকা ভৰালী এয়া কি অনুৰাগীৰ প্ৰতি মৰম নেকি? ডিঙিত ধৰি এনেকৈ গল্টা মাৰি দিয়াটো অনুৰাগীৰ প্ৰতি মৰম দেখুৱালে নেকি প্ৰিয়ংকা ভৰালীয়ে? এখন মঞ্চত এগৰাকী কণ্ঠশিল্পীৰ, এগৰাকী গায়িকাৰ এনেকুৱা ধৰণৰ ব্যৱহাৰ কিমান দূৰ যুক্তিসংগত? সেই যুৱকজনৰ কি লাজ চৰম বোলা বস্তু একো নাই নেকি? সেই যুৱকজনৰ আত্মসন্মান বোলা বস্তু নাই নেকি? ভিডিঅ'টোত যি প্ৰত্যক্ষ কৰিছে আপোনালোকে, ভিডিঅ'টোত যিটো দেখিছে, যুৱকজনে জাষ্ট
একপি সেলফি ল'বৰ বাবে পষ্ট লৈ আছে পষ্ট লৈ থাকোঁতেই যুৱকজনক প্ৰিয়ংকা ভৰালীয়ে ডিঙিত টেপা মাৰি ধৰি আছে আমাৰ অসমতে আমাৰ নিজৰ ছোৱালীগৰাকীয়ে নিজৰে ভাই ককা এটাক তেনেকুৱা ধৰণৰ অনুৰাগী এজনক তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে ভুলটো ভুল আজি মই মিত্ৰ কৰিলেও মই ভুল সমালোচনা কৰিছোঁ আজি প্ৰিয়ংকা ভৰালী কৰিলেও ভুলটো ভুলেই প্ৰিয়ংকা ভৰালী এনে ব্যৱহাৰ কোনেও আশা কৰা নাছিল বৰ্তমান প্ৰতিখন মঞ্চতে কিছুদিনৰ পৰা কিছু বছৰৰ পৰা প্ৰিয়ংকা ভৰালীয়ে কেৱল মাত্ৰ বিতৰ্কতে থাকিবলৈ বিচাৰে কিবা নহয় কিবা এটা বিতৰ্কৰ সৃষ্টি হয় আৰু এইকেইটা দিনত যিটো বস্তু দেখিলোঁ অতিকে লাজ লাগিল আপোনাৰ পৰা এনেকুৱা ব্যৱহাৰ আশা কৰা নাছিলোঁ সেই যুৱকজনৰ লগত কি হৈছিল অকলমান খুলি লওক যুৱকজনে কৈছে কি হৈছিল যুৱকজনৰ লগত তাৰ পৰা প্ৰিয়ংকা ভৰালী মন্তব্যটো আছে শুনাম নমস্কাৰ মই পবিত্ৰ একাংশ গায়কে বা একাংশ গায়িকাই নিজকে কি বুলি ভাবে ইমান যেন তেখেতলোকে মঞ্চত উভত ঘূৰে নাচিবলৈ বৰ্তমান সময়ত আৰম্ভ কৰিছে বংগৰ মৰ্মিতা মিত্ৰই অসমত বৰ্তমান উজনিৰ পৰা নামনিলৈ মঞ্চত গীত পৰিৱেশন কৰি আছে সেইগৰাকী যুৱতীয়ে কিন্তু আজিৰ দিনটোলৈকে তেনেকুৱা এটা কাম কৰিবলৈ সাহস কৰা নাই আৰু আমাৰ ইয়াতে আমাৰ নিজৰ গৰাকীয়ে একাংশ অনুৰাগীক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত সামাজিক মাধ্যমত তুমুল চৰ্চা হৈছে মই তেখেতৰ ভুল বা বেয়া এই কথাটো ক'ব বিচৰা নাই কিন্তু এগৰাকী অনুৰাগীৰ লগত যিটো তেখেতলোকে বচ্চুলুকি কৰিলে যিটো ব্যৱহাৰ কৰিলে সেই ব্যৱহাৰটোৱে তেখেতৰ ব্যক্তিত্ব প্ৰকাশ কৰিলে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় তেখেতে কৈছে মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে তাৰ বাবে মই সেইটো কাম কৰিব লগা হ'ল এজন ল'ৰাক এগৰাকী ছোৱালীয়ে গৈ মঞ্চত খাবত মাৰি ধৰিলে একো নহয় এজন গায়কক এগৰাকী ছোৱালীয়ে মঞ্চত গৈ যেতিয়া গায়কজনক খাবতি ধৰে তেতিয়া একো নহয় এগৰাকী ছোৱালীক এজন ল'ৰাই যেতিয়া সেলফি এটা ল'বলৈ যাব তেতিয়া এখন মহাভাৰত উলট পালট হৈ যায় হয় মঞ্চত আপোনালোকক স্পেচৰ প্ৰয়োজন হয় ইমানখিনি বাদ্যযন্ত্ৰী থাকে আপোনালোকক ঠাই লাগে কিন্তু এজন অনুৰাগীয়ে আপোনালোক সেলফি ল'বলৈ গ'ল ভালদৰে কৈ নমাই দিলেও হয় কমিটি মানুহক মাতি ক'লেও হয় আপোনাৰ এই গুণ্ডাগিৰিৰ দৰে স্বভাৱটো বহুত বেছিয়ে দেখোঁ প্ৰায়খিনি সময়তে প্ৰিয়ংকা ভৰালীৰ লগত যদিও মোৰ ব্যক্তিগতভাৱে এটা ভাল সম্পৰ্ক আছিল তথাপিও ভুলটোক ভুল বুলি ক'ব পৰা মোৰ সেইকণ ক্ষমতা আছে কাৰণ কালিৰ দিনটোত মই চোৱা নাছিলোঁ ভিডিঅ'টো কালিৰ দিনটোত মোলৈ ইমান বেছিকৈ এই ভিডিঅ'ৰ লিংক আহিলে যে দাদা আপুনি এইটো চাওকচোন কাৰ বাবে আপোনালোক জনপ্ৰিয়তাৰ শীৰ্ষত আছে প্ৰিয়ংকা ভৰালী এইবাৰ বুলিয়ে নহয় প্ৰিয়ংকা ভৰালী যে প্ৰতিটো বহাগ মানে প্ৰিয়ংকা ভৰালী বিতৰ্ক থাকিব তেনেকুৱা ধৰণৰ কাণ্ডবোৰ প্ৰিয়ংকা ভৰালীয়ে কৰিবলৈ লাহে লাহে আৰম্ভ কৰিছে আপোনালোকে কি বুলি ভাবে নিজকে আধা সংখ্যকেতো গীতৰ নামত গোটেইখন মানে জাবৰ কৰি পেলাইছে অকলি জুবনদৈ গাই থাকিব তাৰপৰা মায়া বুলি গাই দিয়ে তাৰপৰা মই যাওঁ বৈকুণ্ঠলৈ গাব তাৰপৰা বোলে নাযাবা গাই দিয়ে মানে সব খিচিৰি সেইসকলে নিজকে কয় বোলে জনপ্ৰিয় কণ্ঠশিল্পী নিজেই দি লয় জনপ্ৰিয় কণ্ঠশিল্পীৰ নামটো টেগটো নিজেই লগাই লয় কিন্তু এই যুৱকজনৰ লগত যিটো কাণ্ড কৰিলে আপোনালোকক মই বিজিত দেখুৱাই আছোঁ ডিঙিত এনেকৈ ধৰি এনেকৈ গটা মাৰি দিয়াটো এজন অনুৰাগীক কিমান দূৰ যুক্তিসংগত সেইটো কি আপোনাৰ ব্যৱহাৰ নেকি অনুৰাগীৰ প্ৰতি সেয়া মৰম ডিঙিত ধৰি গল্টা মাৰি দিয়াটো এইটো মৰম নেকি মঞ্চৰ পৰা গতিয়াই দিয়াটো কৈছে ভিডিঅ'ত প্ৰমাণ আছে আমি ভিডিঅ'ত যিটো দেখিছোঁ সেইটোৰ ওপৰত কৈছোঁ আপোনাৰ যদি কিবা প্ৰমাণ আছে তেতিয়াহ'লে ৰাইজক দেখুৱাওক হয় আপোনাক যদি বেলেগে কৰি আছিলে যে কোনোবা হয়তো বেলেগ মানুহ আহিছিলে অসভ্যালি কৰিছিলে মদ খাই কিন্তু সেই যুৱকজনৰ ক্ষেত্ৰতো তেনেকুৱা একো দেখা নাই সেই যুৱকজনৰ মন্তব্যটো আছে মই শুনাম উইদাউট প্ৰুফত বা কোনো ধৰণৰ ভিত্তি নথকাকৈ আমি কথা নকওঁ আপোনাৰ বিতৰ্কটো চাগে সৃষ্টি হোৱা আজি 5 দিনমান হ'ল আজিৰ দিনটোত মই কিয় ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ কাৰণ কি মই পোৱা নাছিলোঁ বস্তুবোৰ কিন্তু আজিৰ দিনটোত চালোঁ হয় এই ব্যৱহাৰ ৰাইজে আপোনালোকৰ পৰা আশা নকৰে জনতাৰ বাবে আপোনালোক জনপ্ৰিয় সাধাৰণ মানুহখিনিহে আপোনালোকক চায় আজিকালি এআই জামানা যি আহিছে ন দুদিনমানৰ পাছত তাকো নাইকিয়া হয় বুলি ভয়হে যদি মাৰ্কেটত থাকিব লাগে নহয় জনতাৰ শিল্পী হৈ থাকিব একাংশটো ৰাজনৈতিক শিল্পী আজিকালিতো জনতাৰ হৈ গীত নিলিখাই হ'ল আমুকৰ জয় হ'ব আমুকৰ বিজয় হ'ব তেনেকৈ কৈ থকা দেখোঁ তেখেতলোক বোলে কণ্ঠশিল্পী জনতাৰ শিল্পী এইবোৰ জনতাৰ শিল্পী নেকি সেইবোৰ ৰাজনৈতিক নেতাৰ শিল্পী জনতাৰ শিল্পী হ'ব নোৱাৰে ন জনতাৰ শিল্পী জুবিন দাই কৈ যোৱা নিচিনা শিল্পী সদায় ৰাইজৰ লগত থাকে নেতাৰ লগত নহয় গতিকে কথাটো মনত ৰাখিব অনুৰাগীৰ দৰে ব্যৱহাৰ কৰিব জুবিন দাই ছোৱালী ল'ৰা কোনো নাচায় অনুৰাগীক কেনেকুৱা ধৰণে বিহেভ কৰিছে সেইবাবে দেখুৱাই দিলে প্ৰমাণ আপোনালোকে গম পায়
জুবিন দা বিহীন সেই দিনটোত কি পৰিৱেশৰ সৃষ্টি হ'ল সেইজনক কয় কণ্ঠশিল্পী সেইজনক কয় জনতাৰ শিল্পী সেইজনক ক'ব পাৰি জনতাৰ লগত থকা শিল্পী আছিলে জুবিন দা যোৱা হ'ল কেইদিন জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হোৱা হ'ল কেইদিন তাৰ পাছতে আজি আমাৰ সমাজত এনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ ৰাখিবলৈ ধৰিছে নাপায় ইমান নীলাজৰ পৰিচয় আপোনালোকে নিজৰ ব্যৱহাৰৰ জৰিয়তে নিদিব কণ্ঠশিল্পী বা শিল্পী হয় শিল্পী জগতত আছে অলপ অনুৰাগীসকলক সন্মান কৰিবলৈ চেষ্টা কৰিব কাৰণ সেইসকলৰ বাবেই আপোনালোক জনপ্ৰিয় নমস্কাৰ মোৰ নাম শ্ৰী নিখিল দাস মই এজন মৰিচা গাঁৱৰ নিবাসী হয় কালি আমাৰ চাবুৱাৰ আঞ্চলিকত এখন বিহু পতা হৈছিলে তাত বিশেষকৈ মই বিহুখন চাব গৈছিলোঁ যোৱাৰ কাৰণে অকণমান মানে চেল্ফি একপি ল'ব গৈছিলোঁ বাইদেউ অনুৰাগী হৈ কিন্তু বাইদেৱে মই নাজানো কি কাৰণে বাইদেৱে মোক ইমানখিনি মিছবিহেভ কৰিলে এনেকৈ ডিঙিত ধৰি দিছে তাৰপাছত আকৌ আপোনাৰ এনেকৈ লাহেকৈ ষ্টেজৰ পৰা ঠেলি পেলাই দিছে ঠেলি পেলাই দিয়া পাছতো মই চেল্ফিটো লোৱাৰ কাৰণে ইমান ভুল কৰিলোঁ নেকি সেইটো কওকচোন আপোনালোকে ৰাইজে তাৰপাছত তলত আহি মই আপোনাৰ হাত দাঙিও দিছোঁ